হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি খিলঞ্জীয়াক যি বন্দুকৰ লাইচেন্স দিয়াৰ কথা কৈছে, ই অতি পৰিতাপৰ কথা। আপুনি অসমত যদি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই, অনতি বিলম্বে আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। হাতত বন্দুক তুলি দি পূজাৰ পিষ্টলৰ নিচিনাকৈ এইটো ল'ৰা ধেমালিৰ কথা নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2024 নিৰ্বাচনৰ আগত এখন আপুনি ভাতৃঘাতী সংঘৰ্ষ লগাবৰ কাৰণে যি চেষ্টা চলাই আছে, এই চেষ্টা কেতিয়াও আমি সফল হ'বলৈ আপোনাক নিদিওঁ। বন্দুক দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক কথা এই কাৰণে যে আজি আমি পুলিচ বা সেনা বিষয়াক যেতিয়া বন্দুক হাতত তুলি দিয়া হয়, তেওঁলোকক অতি কমেও ছমাহৰ প্ৰশিক্ষণ দিয়া হয়। আপুনি কেৱল 2024 নিৰ্বাচন সাম্প্ৰদায়িক বৈতৰণি পাৰ কৰিবৰ কাৰণে এনেকৈ যি ধৰণৰ কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনা যি ল'ৰা ধেমালি কৰিব খুজিছে, ইয়াক কেতিয়াও আমি হ'বলৈ নিদিওঁ। আপোনাক সাৱধান কৰি দিছোঁ।